প্ৰশিক্ষণ আৰু সজাগতাৰ বাবে আমি এই ২৬ মাৰ্চ ২০২৫-ৰ পৰা ৩১ মাৰ্চ ২০২৫ তাৰিখলৈকে ৬ দিনীয়াকৈ বিহু নাচ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। ইয়াত যোৱা বৰ্ষতো আমি ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছোঁ আৰু এইবাৰো প্ৰায় ১০০ আমাৰ অংশগ্ৰহণকাৰী হৈছে আৰু কাইলৈ হয়তো আৰু হ'ব, কাৰণ এতিয়া পৰীক্ষাসমূহ সম্পূৰ্ণ হৈ উঠিছে। গতিকে তেখেতসকলে নিশ্চয়কৈ কাইলৈ ইয়াতে অংশগ্ৰহণ কৰিব। গতিকে আমি আশাবাদী চেঙা অঞ্চলৰ ৰাইজে যোৱাবেলিৰ দৰে এইবাৰো আমাক সহায় সহযোগিতা আৰু আমাৰ প্ৰতি আমাৰ যি উদ্দেশ্য, এই উদ্দেশ্যৰ প্ৰতি সঁহাৰি জনাব। প্ৰশিক্ষণ দিছে তেওঁ নলবাৰীৰ, কিন্তু বিহুৰ বিশ্ব ৰেকৰ্ড ২০২৩-ত তেওঁ নলবাৰী জিলাৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব লৈছিল। গতিকে আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ যে বিহুৰ বিশ্ব ৰেকৰ্ডত এগৰাকী জিলাৰ মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষক আজি আমাৰ বিহু কৰ্মশালাত আমি পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ যি সম্পাদনা টীম আছে, তেওঁ ৰাজনন্দিনী বৰ্মা, নামটো ক'বলৈ পাহৰিলোঁ। আৰু আমাৰ সম্পাদনা গ্ৰুপ, অৰ্থাৎ আমাৰ এই যিটো বিহু কৰ্মশালা সম্পাদনা কৰিছে আমাৰ কৰিশ্মা ডেকা আৰু লগতে প্ৰশিক্ষক গাৰ্গী বৰ্মা, তেওঁলোক দুয়োগৰাকীও বিহুৰ বিশ্ব ৰেকৰ্ড ২০২৩-ত অংশগ্ৰহণ কৰিছিল। এইটো নকৰিবা, উল্টাটো 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 হাতৰ এই মুঠিটো, এইটো কি মুঠি লেভেলৰ হ'ব। কান্ধতকৈ তলতো নাযায়, কান্ধতকৈ ওপৰতো নাযায়, কান্ধৰ সমান হ'ব। আৰু হাতখন আমি 1 2 1 2 1 2 1 2 1 2 নাচা, সৰুকেইটা নাচা, 1 2 1 2 1 2 1 2 1 2 1 2 পাৰিছা? আৰু কৰা 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 হ'ব। জোৰটো ক'ত দিবা?